নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু আধাৰ কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাবচোন। আশা কৰো আপোনালোকৰ ঘৰৰ সবৰে চাগে আধাৰ কাৰ্ড আছে। প্ৰত্যেককে চাগে আধাৰ কাৰ্ড ব্যৱহাৰ কৰে আৰু আজিকালি আধাৰ কাৰ্ড নাথাকিলে হয় কি সব জায়গাতে মুঠতে আধাৰ কাৰ্ড প্ৰয়োজন হয়। চাউল আনিবলৈ যাওক তাতো আধাৰ কাৰ্ড দৰকাৰ হ'ব, গেছটো আনিবলৈ যাওক তাতো আধাৰ কাৰ্ড দৰকাৰ হ'ব, বেংকৰ একাউণ্ট এটা খুলিবলৈ যাওক তাতো আধাৰ কাৰ্ড দৰকাৰ হ'ব। মুঠতে আধাৰ কাৰ্ড আজিকালি সকলোতে লাগে, সকলোকে লাগে। তো আপোনালোকৰো চাগে আধাৰ কাৰ্ড নিশ্চয় আছে। তো আধাৰ কাৰ্ডৰ লগত জড়িত এটা খুবেই নতুন নিয়ম ঘোষণা কৰিছে আপোনালোক সকলোৰে কাৰণে, আৰু এই নিয়মটো আপোনালোক প্ৰত্যেকেই জানি থোৱাটো বহুতেই দৰকাৰ। তো আপোনালোক সকলোৰে কাৰণে আধাৰ কাৰ্ডৰ নতুনকৈ ওলোৱা নিয়মটো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো সেইকাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ খবৰটোৰ ফালে। তো খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু লগতে পাৰিলে অকণমান শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই ইনফৰমেশ্যনটো মানে আধাৰ কাৰ্ডৰ লগত জড়িত প্ৰয়োজনীয় খবৰটোৰ সম্পৰ্কে জানিব পাৰে। এতিয়া এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে জানি থোৱাটো দৰকাৰ, কাৰণ এনেকুৱা খবৰবিলাক আপোনালোকে অসমৰ নিউজ চেনেলবিলাকত নাপাব। এই খবৰটো বিশেষকৈ আপোনালোকে নাপাব। এই খবৰবিলাক উদয় অফিচিয়েল পৰ্টেলত তেওঁলোকে আপডেট কৰে বা তেওঁলোকে তেওঁলোকৰ টুইটাৰ হেণ্ডেলত আপডেট কৰে এইবিলাক নটিচ। গতিকে সেইবাবে আপোনালোকে আমাৰ অসমৰ প্ৰায়বিলাক নিউজ চেনেলত এনে ধৰণৰ খবৰবিলাক নাপাব, আৰু সেইকাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব লাগে যাতে বেলেগ ধৰণৰ খবৰবিলাক আপোনালোকে লাভ কৰে। এটা খবৰ লৈ পৰিছে যে আপোনালোকে আধাৰ কাৰ্ড যদি এতিয়াৰে পৰা আপডেট কৰিবলৈ যায়, যিকোনো আপডেট আৰু আপোনালোকৰ নামটোৱে আপডেট কৰিবলৈ গ'ল, আপোনালোকৰ ফটোকপি আপডেট কৰিবলৈ গ'ল, বা আপোনালোকৰ বায়োমেট্ৰিক আপডেট কৰিবলৈ গ'ল, বা আপোনালোকৰ ডেট অফ বাৰ্থ ভুল হৈ আছিলে ডেট অফ বাৰ্থ আপডেট কৰিবলৈ গ'ল, বা আপোনালোকৰ এড্ৰেছ ভুল হৈ আছিলে এড্ৰেছ আপডেট কৰিবলৈ গ'ল, যিকোনো যদি আপোনালোকে আপডেট কৰিবলৈ যায়, আপডেট কৰাৰ পাছত আপোনালোকৰ কেয়াৰ অফৰ নামটো আপোনালোকৰ নতুন আধাৰ কাৰ্ডৰ পৰা নাইকিয়া হৈ যায়। মানে আপোনালোকে আপোনালোকৰ হাতত যদি আধাৰ কাৰ্ডখন আছে, আধাৰ কাৰ্ডখন লুটিয়াই চাওকচোন। আপোনালোকৰ আধাৰ কাৰ্ডৰ পাছফালে প্ৰথমেই থাকিব C/O, অৰ্থাৎ কেয়াৰ অফ। তো কেয়াৰ অফত আপোনাৰ দেউতাৰ নামটো থাকিব পাৰে, বা আপোনাৰ হাজবেণ্ডৰ নামটো থাকিব পাৰে, আপোনাৰ মাৰ নামটো থাকিব পাৰে, মুঠতে কোনো এজন ব্যক্তিৰ নামটো থাকে। তো CO বুলি লিখা থাকে, সেইটো হৈছে কেয়াৰ অফ। কিন্তু এতিয়াৰে পৰা সেই COটো আৰু নাথাকে, টোটেলি আঁতৰি গুচি যাব। তো আপুনি বিয়া পতাই হওক বিয়া নপতাই হওক কোনো কথা নাই, মুঠতে আধাৰ কাৰ্ড থাকিলে আপোনালোকে যদি এতিয়া কিবা আপডেট কৰিবলৈ যায়, তো সেই আপডেটৰ পাছত কেয়াৰ অফটো টোটেলি নাইকিয়া হৈ যাব। টোটেলি কেয়াৰ অফৰ অপশ্যনটো নাইকিয়াই কৰি পেলাব। তো ইয়াৰ ফলত বহু লোকৰ ইতিমধ্যে সমস্যা হৈছে, আৰু এই কামটো এইকাৰণে কৰিছে কাৰণ আধাৰ কাৰ্ডখনক এজ এ আইডেণ্টিটি প্ৰুফ হিচাপেহে এতিয়া ব্যৱহাৰ কৰিব। ঠিক আছে, যে এইজনেই প্ৰাণজিৎ গগৈ হয় বা এইজনেই আমুক হয়, সেইটো যাতে আধাৰ কাৰ্ডখনে প্ৰমাণ কৰে তাৰ বাবদহে এতিয়াৰে পৰা আপোনাৰ আধাৰ কাৰ্ডখন ইউজ কৰিব। যে বোলে এড্ৰেছ প্ৰুফ কি, বোলে তেখেতৰ দেউতাকৰ নাম কি, মাকৰ নাম কি, বাপেকৰ নাম কি, বিয়া পাতিলে নে নাই পতা, এই বস্তুবিলাক এতিয়াৰে পৰা প্ৰুফ নকৰিব আধাৰ কাৰ্ডৰ জৰিয়তে, বা তেখেতৰ জন্মস্থান কিমান কি, এই বস্তুবিলাকে এতিয়া প্ৰমাণ নকৰে মানে। ঠিক আছে, আধাৰ কাৰ্ডখনক এটা নতুন চেঞ্জ কৰি পেলাইছে, এটা ৰুল বনাই দিছে আধাৰ কাৰ্ডৰ লগত জড়িত, আৰু সেই ৰুলটো 1 এপ্ৰিলৰ পৰা সলনি হৈছে। আৰু সেইবাবে আপোনালোকে যদি এতিয়া আধাৰ কাৰ্ড আপডেট কৰিবলৈ যায় ন, তেন্তে আপোনালোকৰ আধাৰ কাৰ্ডত কেয়াৰ অফৰ নামটো টোটেলি নাইকিয়া হৈ পৰিব। এতিয়া কিছুমানক হয়তো তেখেতৰ আধাৰ কাৰ্ডখনত তেখেতৰ হাজবেণ্ডৰ নামটো দৰকাৰ হ'ব পাৰে। ধৰি লওক আপোনালোকে বিয়া পাতিলে, বিয়া পতাৰ পাছত আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰি আপুনি কিবা এটা কৰিব বিচাৰিছে, তাত আপোনাৰ হাজবেণ্ডৰ নামটো নাই। এতিয়া আপুনি অনলাইনত কৰিব বিচাৰিছে, কিবা এটা হাজবেণ্ডৰ নাম দৰকাৰ হৈছে, তেনে ক্ষেত্ৰত আপুনি আপডেট কৰিব বিচাৰিছে, তো আপডেট কৰিব পাৰিব বুলি জনাইছে। কিন্তু আধাৰ কাৰ্ডত আপোনাৰ হাজবেণ্ডৰ নামটো অন্তৰ্ভুক্ত কৰিবৰ কাৰণে এতিয়াৰে পৰা আপোনালোকৰ মেৰেজ চাৰ্টিফিকেটৰ দৰকাৰ হ'ব। মেৰেজ চাৰ্টিফিকেট থাকিলেহে আপোনালোকে আধাৰ কাৰ্ডত আপোনালোকৰ হাজবেণ্ডৰ নামটো এড কৰিব পাৰিব। আদাৰৱাইজ আপোনালোকে আধাৰ কাৰ্ডৰ হাজবেণ্ডৰ নাম এড কৰিব নোৱাৰিব বুলি জনাইছে। বা আপোনালোকে OTPৰ মাধ্যমেৰেও কৰিব পাৰে। কৰোঁ বুলি ক'লে আপোনালোকে ধৰি লওক আপোনাৰ হাজবেণ্ডৰ আধাৰ কাৰ্ডৰ পৰা এটা OTP পঠাব লাগিব, তাৰপিছত আপোনাৰ মোবাইলৰ আপোনাৰ আধাৰ কাৰ্ডৰ পৰা এটা OTP পঠাব লাগিব। তো তাৰ তেনেকৈও পাৰে, কিন্তু মেৰেজ চাৰ্টিফিকেট লাগিবই আপোনালোকক। ঠিক আছে, মেৰেজ চাৰ্টিফিকেট হ'লেহে আপোনালোকে আপোনালোকৰ হাজবেণ্ডৰ নামটো কেয়াৰ অফৰ ঠাইত ভৰাব পাৰিব। মানে আপোনালোকৰ আধাৰ কাৰ্ডখনৰ পাছফালে COৰ ঠাইত আপোনালোকে দেউতাৰ নামৰ ঠাইত আপোনাৰ হাজবেণ্ডৰ নামটো ভৰাব পাৰিব। কিন্তু
অফলাইনততো নাহে মানে কি আপোনালোকৰ যিখন ডাউনলোড হ'ব সেইখনতো নাহে কিন্তু অনলাইনত ওলায় কেয়াৰ অফ কোন হয় তো কেয়াৰ অফটো উলিয়াবৰ কাৰণে আপোনালোকে এতিয়াৰে পৰা একদম মাষ্ট বি মেৰেজ চাৰ্টিফিকেট দিব লাগিব তেতিয়াহে আপোনালোকৰ কেয়াৰ অফৰ নামটো আহিব তো আধাৰ কাৰ্ডৰ লগত জড়িত এইটো এটা নতুনকৈ নিয়ম সলনি কৰি দিছে উদয় তৰফৰ পৰা তো আপোনালোকৰ আজিৰ খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পুনৰ এটা ভিডিঅ' লগ কৰাৰ সাজিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম